হয় চাওক, সকলোৱে গম পাইছে 2024 আৰু 25 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটাসমূহ ঘোষণা কৰা হৈছে আৰু অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে উস্তাদ বিছমিল্লা খাঁ যি যুৱ বঁটা, সেই যুৱ বঁটাও ঘোষণা কৰা হৈছে। অসমৰ ছগৰাকীকৈ দুয়োটা বয়সৰ বাবে ছগৰাকী নতুন প্ৰজন্মৰ প্ৰতিভাশালী শিল্পী কলা কৌশলীক এই বঁটা দিয়া হৈছে, এই সন্মান দিয়া হৈছে। তাৰ ভিতৰত অন্যতম এগৰাকী আছিল হীৰকজ্যোতি শৰ্মা। আপোনালোকে নিশ্চয়কৈ তেওঁক দেখিলে অনুমান কৰিব পাৰিব, এখন পৰিচিত মুখ। বিশেষকৈ লোকসংগীতৰ ক্ষেত্ৰখনত তেওঁ যথেষ্ট কাম কৰি আছে, বিশেষকৈ টোকাৰী গীতৰ ক্ষেত্ৰত তেওঁ এটা বিশেষ নাম আছে। গতিকে মই কথা বেছি দীঘলীয়া নকৰোঁ। হীৰকজ্যোতি শৰ্মাৰ সৈতে মই যিহেতু তেখেতৰ ঘৰত উপস্থিত আছোঁ, মই পোনে পোনে ওচৰলৈ যাব বিচাৰিছোঁ, হীৰকৰ ওচৰলৈ। গতিকে প্ৰথমেই আমাৰ NKTV তৰফৰ পৰা হীৰকলৈ আমি অশেষ অভিনন্দন বহুত বহুত ধন্যবাদ। আপোনাকো দাদা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক স্পেচিয়েলি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে আপুনি আমাক সৰুৰ পৰাই দেখা পাইছে, গতিকে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খবৰে স্বাভাৱিকতে আমাক সুখী কৰিছে আৰু তাতোতকৈ বেছি চাগে সুখী কৰিছে হীৰকক আৰু হীৰকৰ ঘৰখনক, কাৰণ হীৰকে আজি ইমান বছৰে নিৰৱচ্ছিন্নভাৱে এই আচলতে জগতখনত, এই ক্ষেত্ৰখনত খুব ঐকান্তিক প্ৰচেষ্টাৰে বা খুব নিৰলসভাৱে বা খুব আন্তৰিকতাৰে লাগি আছে। গতিকে খুব ভাল লাগিছে নিশ্চয়। স্বাভাৱিক কথা দাদা, আৰু বিশেষকৈ আজি প্ৰথম কথা আৱেগিকো হৈ আছোঁ। কালি 10মান বজাত খবৰটো পালোঁ আৰু বিশেষকৈ কালি দেউতা আৰু মাৰ বুকুত ধৰি বহুত কান্দিছোঁ। বিশেষকৈ এনেকুৱা এটা খবৰ এটা আমাৰ বিশেষকৈ ভাৰত চৰকাৰৰ এটা সাংস্কৃতিক অনুষ্ঠান সংগীত নাটক একাডেমীয়ে আমাৰ দৰে এগৰাকী লোকসংগীতৰ ছাত্ৰক তেখেতসকলৰ তোলাচনীত আমি উঠিবলৈ সক্ষম হোৱাটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। গতিকে কেনেকুৱা লাগিছে মই নিজে ক'ব নোৱাৰোঁ, আৰু সেইটো নিজেহে অনুভৱ কৰিব পাৰি। অনুভৱখিনি পটককৈ কোৱাটো অলপ অসুবিধাও হৈ যায়, কিন্তু গমো পোৱা যায় কেনেকুৱা কি লাগিছে। গতিকে গুৰুসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাক আজি এই তাৰিখলৈকে বা এইখিনি সময়লৈকে যিকেইগৰাকী ব্যক্তিয়ে আমাক আগুৱাই লৈ গ'ল, মই নাম নকওঁ, প্ৰতিগৰাকী বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই বিটাৰ কষ্ট মই কেতিয়াও নাপাহৰোঁ। ৰাতি দুপৰলৈকে ৰখি থাকে, মই ঘৰত অকলশৰীয়া, আই বিটা আৰু মই। গতিকে মা পিতা ৰখি থাকে মই নহালৈকে। গতিকে আই বিটাই কালি বহুত কান্দিছে, আৰু বিশেষ কালি গোটেই ৰাতিটো দেউতা আৰু মাৰ বুকুত ধৰিয়েই ৰাতিটো কটালোঁ। গতিকে কি ক'ম আৰু, গতিকে দায়িত্ব বাঢ়িল। বঁটা এটা অলংকাৰহে, কিন্তু এই বঁটা লোৱাৰ পিছৰ পৰা মানুহৰ দায়িত্ববিলাক বহুত বাঢ়ে বুলি মই ভাবোঁ। কাৰণ বঁটা লৈ যদি ঘৰত বহি থাকোঁ, কাম নকৰোঁ, সেইটো কেতিয়াও উচিত নহয়। গতিকে যিহেতু বঁটাটো আমালৈকে তেওঁলোকে ঘোষণা কৰিলে, গতিকে কাম কৰি যাবলৈ আমি বদ্ধপৰিকৰ। আৰু পুনৰ কৈছোঁ, অসমবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, আৰু অসমবাসী ৰাইজে আমাক সমালোচনা কৰক, গঠনমূলক সমালোচনা কৰক, দিহা পৰামৰ্শ দিয়ক। যদি কেতিয়াবা বেয়া ৰাস্তাটো যাওঁ, তেখেতসকলে আঙুলাই দিয়ক, যেনেকৈ আঙুলাই দিয়ে আমি তেনেকৈ বাট বোলাম। তুমি অতি গুৰুত্বপূৰ্ণ এটা কথা ক'লা যে বঁটা লৈ বহি থাকিলে নহ'ব, আৰু যিকোনো বঁটা বা স্বীকৃতিয়ে মানুহক কোনোবাখিনিত কাম কৰাৰ কাৰণে উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে। হীৰককো চাগে আহিব লগা দিনবোৰত আৰু দুগুণ উৎসাহ দিব, দুগুণ অনুপ্ৰেৰণা দিব। দায়িত্বত এটা বহুত বাঢ়িল বুলি মই ভাবোঁ, কাৰণ যি ঠাইৰ পৰা মই বিলংছ কৰিছোঁ বা যিটো পৰিয়ালৰ পৰা মই বিলংছ কৰিছোঁ, মোৰ ঘৰখন এটা সাংস্কৃতিক পৰিয়াল। দেউতা এগৰাকী লোকসংগীতৰ শিল্পী, ঘৰখনো তেনেকুৱা আছিল। মোৰ ককাও এগৰাকী লোকসংগীতৰ শিল্পী। আমি অৰিজিনেল নলবাৰীৰ মানুহ, কিন্তু এতিয়া দেউতাৰ চাকৰি সূত্ৰে বা মোৰ পঢ়া শুনাৰ সূত্ৰে আমি বৰ্তমান পাঞ্জাবাৰীত থাকোঁ। আমি য'ত আছোঁ আপোনালোকে আহি গম পাইছে, এইখনো এটা সাংস্কৃতিক পৰিৱেশ। মোৰ ইয়াতে পূজা হওক, বিহু হওক, কিবা হওক, নাম কীৰ্তন কিবা কিবি হৈ থাকে। চাগে তেনেকুৱা ফালে মই গতি কৰিলোঁ, আৰু পুনৰ কৈছোঁ দাদা, দায়িত্ব বহুত বাঢ়িল আৰু কৰিব লগা কাম বহুত আছে অসমীয়া লোকসংগীতৰ ক্ষেত্ৰখনত। আৰু আজিৰ পবিত্ৰ দিনটোত মই এটা কথাই আহ্বান জনাওঁ, শিক্ষানুষ্ঠানবিলাকত লোকসংগীতৰ এটি কোৰ্চ হওক, তেতিয়াহে যুৱ প্ৰজন্ম আগবাঢ়ি যাব। আজি মই এখন প্ৰগ্ৰেম কৰিলোঁ, 2খন প্ৰগ্ৰেম কৰিলোঁ বা 10খন প্ৰগ্ৰেম কৰিলোঁ, সেইটোৱে কিন্তু সমীচীন নহয়। আমি বিদ্যায়তনিক ক্ষেত্ৰত আমি কিমান আগবাঢ়ি গৈছোঁ, আমি কেইখন ৰিচাৰ্চ পেপাৰ আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি উপস্থাপন কৰিছোঁ, সেইটোহে আচল কথা। মই আজি প্ৰগ্ৰেম কৰিছোঁ, বেলেগে আজি প্ৰগ্ৰেম কৰিছে, 2টা পইচা পাইছোঁ, লাগিব, সেইটো লাগিব, কিন্তু সেইটোৱে কিন্তু লোকসংগীতৰ এই ৰাস্তাটো কিন্তু মানে খোল মানে স্থায়িত্ব দিব নোৱাৰে। তাৰ কাৰণে আপুনি ডকুমেণ্টেশ্যন লাগিব। আৰু মই বিশেষকৈ আজিৰ দিনটোত মই বিশেষকৈ বৰমূৰীয়া প্ৰতিগৰাকীলৈ মই অনুৰোধ কৰিছোঁ, শিক্ষানুষ্ঠানবিলাকত লোকসংগীতৰ এটা কোৰ্চ হওক। আজি মানুহে, আপুনি চাব, অসমীয়া লোকসংগীত
পৃথিৱীৰ ভিতৰত ইমান চহকী চুবুৰীয়ে চুবুৰীয়ে লোকসংগীত একে কথা একে বস্তু একে সুৰ একে কথা কিন্তু আপুনি এইটো চুবুৰীৰ পৰা সেইটো চুবুৰী যাব সুৰটো বেলেগ একে কথা এয়ে হৈছে লোকসংগীতৰ আমাৰ অসমীয়া লোকসংগীতৰ এটা ডাঙৰ বৈশিষ্ট্য গতিকে ইমান চহকী লোকসংগীত থকাৰ পিছতো আমি যিমান দূৰলৈকে যাব লগা আছিল সিমান দূৰলৈকে আমি কিন্তু গতি কৰিব পৰা নাই কলিকতাত চাব দাদা আপোনাৰ ঠাকুৰ ষ্টাডিজ বুলি এখন কিতাপ থাকে য'ত তেওঁ য'ৰেই নহওক ফিজিক্স হওক কেমেষ্ট্ৰি হওক অসমৰ বাহিৰ হওক য'ৰে নহওক তেখেতে সেই কিতাপখন পঢ়িবই লাগিব আমাৰ কিয় লোকসংগীতৰ তেনেকুৱা ধৰণৰ এটা পাঠ্যক্ৰম নাই গতিকে অনুৰোধ কৰিছোঁ তেনেকুৱা ধৰণৰ কামবিলাক ইতিবাচকভাৱে কামবিলাক হওক আৰু আমিও লোকসংগীতৰ ছাত্ৰ আমিও তেনেকৈ একো নাজানো আমি জানিবলৈ সদায় বদ্ধপৰিকৰ চেষ্টা অব্যাহত ৰাখি আছোঁ গতিকে ভাল লাগিছে দাদা বিশেষ নকওঁ আজি আৱেগিক হৈ আছোঁ আজি বহু গুৰুত্বপূৰ্ণ কথা কৈছা লোকসংগীতৰ এই বিশেষকৈ এটা কোৰ্চ দিয়াৰ কথাটো এইটো অতি গুৰুত্বপূৰ্ণ তুমি বিষয় উত্থাপন কৰিছা তাৰ মাজতে মই তোমাৰ অকণমান গৱেষণা যিহেতু তুমি ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছা গতিকে গৱেষণা সন্দৰ্ভত অকণমান মোৰ গৱেষণা কৰি আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ কলা বিভাগত মোৰ গৱেষণাৰ গুৰু অধ্যাপক ডক্টৰ জগদীশ পাটগিৰি ছাৰৰ তত্বাৱধানত আমি কাম কৰি আছোঁ আৰু অনুষ্ঠান কৰি গৱেষণাটো আগবঢ়াই নিছোঁ কাৰণ আমি ঘূৰি থকা মানুহ আজি অ'ত কালি ত'ত গতিকে পঢ়াটো আমাৰ কাৰণে অকণমান কোনোবা এটা ক্ষেত্ৰত অলপ অসুবিধা নহয় বুলিও ক'ব নোৱাৰোঁ কাৰণ কিয়নো এইটো কৰি থকা মানুহে গম পাব মনটো সদায় অলপমান সিঁচৰিত হৈ থাকে কাৰণ মনটো উৰি থাকে মানুহ যেতিয়া ঘূৰি থাকে মনটো উৰি থাকে গতিকে সেই মনটোক টেবুলৰ আগত বহাই গৱেষণাৰ দৰে মহান কাম এটাত লিখাটো ইমান সহজ নহয় তথাপিতো আমি চেষ্টা কৰিছোঁ ঈশ্বৰৰ কিবাত প্ৰি ছাবমিশ্যনো দিলোঁ আৰু বাকী চাওঁ 2 মাহ 3 মাহ পিছত কেতিয়া কি লাগে ঈশ্বৰে কেনেকৈ সহায় কৰে ভগৱানৰ আশীৰ্বাদো লাগিব আৰু গৱেষণাৰ গুৰুৰো আশীৰ্বাদ লাগিব বা অসমবাসী ৰাইজৰো আশীৰ্বাদ লাগিব যদি আশীৰ্বাদ পাওঁ তেতিয়াহ'লে নিশ্চয় এটা নতুন পৰিচয় লৈ আৰু সাহস পাই আগবাঢ়ি যাম বুলি আমি বদ্ধপৰিকৰ ভাল লগা কথা মই কৈছোঁ যে প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় গম পাইছে হীৰকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিশেষকৈ পৰিৱেশ কলাৰ এতিয়া গৱেষণা কৰি আছে ইতিমধ্যে প্ৰি ছাবমিশ্যনটো হৈয়ে গৈছে যিহেতু তাৰ মাজতে মোৰ এটা কথা বিশেষকৈ জানিবলৈ মন গ'ল বা জানিবলৈ মন যাব আহিব লগা দিনবোৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা থাকিব লোকসংগীতৰ কাম কৰিম বুলিয়েই মানে থিৰাং কৰিছোঁ আৰু লোকসংগীতৰ কাৰণেই আজি এই সন্মানটি পাবলৈ সক্ষম হৈছোঁ গতিকে লোকসংগীতৰ যেনেধৰণে কাম হয় সেই কাম কৰি যাম বুলি আমি সদায় চেষ্টা কৰিম কিন্তু যুগৰ লগত আমি মিলিবই লাগিব কিন্তু নিজৰটোক বাদ দি কেতিয়াও নহয় গতিকে লোকসংগীতৰ মূল শিপাটো ধৰি ৰাখি তাত আমি আজিৰ সাম্প্ৰতিক সময়ৰ লগত মিলা অকণমান প্ৰলেপ লগাই মানে নতুন চিন্তা চৰ্চাৰে কেনেকৈ আগবাঢ়িব পাৰি তেনেকৈ কাম কৰি যাম বুলি আমি দাদা আগবাঢ়িম বদ্ধপৰিকৰ বা আমি আগবাঢ়িম নিশ্চয় সেইটো খুব ভাল লগা কথা সেইটো কাৰণে আমাৰ শুভেচ্ছা থাকিবই কিন্তু যিহেতু আমি টোকাৰী গীত লোকসংগীতৰ বিশেষকৈ টোকাৰী গীতৰ জৰিয়তে পোৱা হৈছে এই সন্মান গতিকে আমি শেষত অকণমান টোকাৰী গীতৰ অকণমান সুৰ এটা শুনিলে নিশ্চয়কৈ ভাল লাগিব এই দেহাই দিনীয়া অ দেহাটো দিনীয়া অ দেহা হ'ল সংসাৰৰ মায়া অ কোনোবা এদিনা যাব গৈ লাগিব এইখন সংসাৰৰ পৰা খুব সুন্দৰ পুনৰবাৰ তোমালৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়ি যোৱা বহুত ধন্যবাদ আশীৰ্বাদ বিচাৰিছোঁ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে সংগীত নাটক একাডেমীৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সংগীত নাটক একাডেমী বঁটা পোৱা উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা পোৱা প্ৰতিগৰাকী শিল্পীলৈ এই চেগতে অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ হীৰক আৰু এয়া আছিল উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা লাভ কৰা হীৰকজ্যোতি শৰ্মা আৰু তেওঁ ইতিমধ্যে তেওঁৰ মনৰ কথাখিনি কৈছে সমান্তৰালভাৱে তেওঁ আহিব লগা দিনবোৰত অসমৰ লোকসংগীতৰ কাৰণে কেনেদৰে আগবাঢ়ি যাব বা কেনেদৰে কাম কৰিম সেই কথাখিনিও আচলতে আমাক জনালে আমি আশা কৰোঁ তেওঁ যিখিনি ভাবিছে যিখিনি পৰিকল্পনা হাতত লৈছে আহিব লগা দিনবোৰত সেইখিনি বাস্তৱায়িত হওক তাকে আমি কামনা কৰিছোঁ